দৰ্শকসকলক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজি মোৰ লগত আছে অসমৰ বিখ্যাত ফেশ্বন ফটোগ্ৰাফাৰ কমল বৰ্মন। কমল, আমাৰ অনুষ্ঠানলৈ তোমাক স্বাগতম জনাইছোঁ। ধন্যবাদ। কমল, তোমাক মই বহু দিনৰ পৰাই লগ পাইছোঁ। তুমি যেতিয়াৰ পৰা ষ্টুডিঅ' খোলাও নাছিলে তেতিয়াৰ পৰাই তোমাক লগ পাইছিলোঁ। তুমি এটা সমস্যাবহুল জীৱন পাৰ কৰি আহিছা। তুমি ফটোগ্ৰাফী লাইনটো কিয় চুজ কৰিলা, তাকো ষ্টিলৰ? ষ্টিল প্ৰথমে মোৰ চিনেমাটোগ্ৰাফাৰ হোৱা মন আছিলে। তাৰ বাবে মই অলপ কষ্ট কৰিছিলোঁ। মোৰ দুজনমান বন্ধুৱে ক'লে যে তুমি যিহেতু চিনেমাটো শিকিবা, তাৰ আগত অলপ ষ্টিলটো শিকি লোৱা, তোমাৰ কামত আহিব। আৰু মই ট্ৰাই কৰিছিলোঁ জ্যোতিষপুৰত যিটো চিনেমাটোৰ কোৰ্চ আৰম্ভ হৈছিলে, তাৰে ছেকেণ্ড বেটছত মই নাম লগোৱাটো। সেইবাবে মই 3 মাহৰ কোৰ্চ এটা কৰিলোঁ। আৰু যেতিয়ালৈ প্ৰস্পেক্টাৰ ওলালে জ্যোতিষপুৰৰ, তাতে কি হ'ল, এজ লিমিট এটা দি দিলে। আৰু এজ লিমিটটো মোৰতকৈ মানে কম দিলে, তাৰমানে মোৰ যিটো এজ আছিলে তাতকৈ কম দিছিলে। আৰু সেইবাবে মই সেই কোৰ্চটো কৰা নহ'ল। কিন্তু যিহেতু ষ্টিল ফটোগ্ৰাফী শিকিছিলোঁ, ভাবিলোঁ যে ষ্টিলতে কিবা এটা বেলেগ ধৰণৰ কাম কৰা যাওক, যিটো স্পেচিয়েলাইজেশ্যন। আৰু মই চুজ কৰিলোঁ ফেশ্বন ফটোগ্ৰাফী। আৰু তেনেকুৱাকৈ আগবাঢ়ি গ'লোঁ আৰু আজি এই পৰ্যায়টো পালোঁ। কোৰ্চটো ক'ত কৰিছিলা? মই কোৰ্চটো কৰিছিলোঁ আমাৰ অনুজ বৰুৱা ছাৰ, তেখেতৰ আছাম ইনষ্টিটিউট অফ ফটোগ্ৰাফী। তাতে মই 3 মাহৰ কোৰ্চ এটা কৰিছিলোঁ আৰু বেছিক কোৰ্চ এটা কৰিছিলোঁ। তাৰপিছত তুমি বহুত দিন বেলেগ বেলেগ ষ্টুডিঅ'ত কাম কৰিছিলা। তেনে সেই ষ্টুডিঅ'বিলাকত কাম কৰা অভিজ্ঞতা তোমাৰ কেনেকুৱা? অভিজ্ঞতা মানে ষ্টুডিঅ' মানে আমাৰ গুৱাহাটী কমাৰ্চ কলেজৰ সন্মুখতে ফটো ফেশ্বন বুলি এটা ষ্টুডিঅ' এটা আছিলে। তাৰে গৰাকী হ'ল আপোনাৰ প্ৰভাকৰ দে। তেখেতৰ ষ্টুডিঅ'ত আমি ৰেণ্টত লৈ কাম কৰিছিলোঁ। আৰু তাতে আমাৰ ইনডোৰ ফটোগ্ৰাফীখিনি ভালদৰে মই তাতে কৰিব পৰা হ'লোঁ। আৰু যিখিনি এছাইনমেণ্ট থাকে, যেতিয়ালৈ মোৰ ষ্টুডিঅ'টো হোৱা নাছিলে, তাতে আমি প্ৰায়ে মানে কামৰ বাবে ষ্টুডিঅ'টো আমি ৰেণ্টত লৈ কাম কৰিছিলোঁ। ষ্টিল ফটোগ্ৰাফী কৰিবৰ কাৰণে, যিহেতু তুমি চিনেমাটোগ্ৰাফী যোৱাটো নহ'লগৈ, আৰু ষ্টিল ফটোগ্ৰাফী কৰিবৰ কাৰণে প্ৰথম কি বস্তুটো দৰকাৰ হয়? প্ৰথম কথা হৈছে যে ষ্টিল ফটোগ্ৰাফী আজিকালি সকলোৱে কৰে, যেতিয়া ডিজিটেল হ'ল। সেইকাৰণে মই সুধিছোঁ যে আজিকালি ঘৰে ঘৰে প্ৰতিজন মানুহৰ হাততে মোবাইল, চবেই ষ্টিল কৰিব বিচাৰে। কিন্তু কি বস্তু দৰকাৰ হয় এজন ভাল ফটোগ্ৰাফাৰ? প্ৰথম কথা হৈছে আমি কমাৰ্চিয়েল ফটোগ্ৰাফাৰ। আমাৰ ফটোগ্ৰাফ যেতিয়া আমি তোলোঁ, আমি ভাবোঁ যে সেই ফটোগ্ৰাফখন ভালদৰে ফ'কাছ হৈছে নে নাই, তাত কোৱালিটি কিমান, যদি এনলাৰ্জ কৰিবলৈ কিমান পৰ্যায়লৈ এনলাৰ্জ কৰিব পৰা যাব, সেইবোৰ বহুত কথা থাকে, যিবোৰ ধৰক এমেচাৰ ফটোগ্ৰাফাৰ এজনে বস্তুটো গম নাপায়। যিহেতু আমাৰ ফটো এখন বহুত টকাত বিক্ৰী হয় বা আমাক এপইণ্ট কৰে, সেই ফটোখন তেওঁলোকে নিজৰ এডভাৰটাইজমেণ্টৰ কাৰণে বা কিছুমান পাব্লিচিটিৰ বাবে ইউজ কৰে। সেইবাবে আমাৰ কি হৈছে, ফটোবোৰৰ কোৱালিটি বহুত উন্নত হ'ব লাগে, যিটো ধৰক সাধাৰণ মোবাইল কেমেৰা বা সাধাৰণ ডিজিটেল কেমেৰা দি নহয়। আৰু তাৰ বাবে বহুত টেকন'লজি আমি জানিবলগীয়া হ'ল, নতুন আপগ্ৰেড যিখিনি টেকন'লজি আহি আছে ষ্টিল ফটোগ্ৰাফীত। তাৰ উপৰিও ছফ্টৱেৰ, কেনেকুৱা ধৰণৰ ছফ্টৱেৰ ইউজ কৰিম আমি, সেই প্ৰতি বহুত আমাৰ তাৰমানে লাগতিয়াল বস্তুবিলাক আমি চাই চিন্তি কৰিব লাগে। প্ৰতিদিনেতো টেকন'লজিবিলাক হাই হৈ গৈ আছে, নতুন টেকন'লজি ওলাই আছে। তাৰ লগত কেনেকৈ ধৰণে তুমি নিজকে খাপ খুৱাই লোৱা? প্ৰথম কথা হৈছে আমি তাৰ বাবে আমি নেটৰ থ্ৰুদি আমি কিছুমান বস্তু আয়ত্ব কৰোঁ। যিহেতু আমি পৃথিৱীত যি ঘটনা চলি আছে বা যেনেকুৱা ধৰণৰ ঘটনা নহওক, তাৰ উপৰিও ধৰক ফটোগ্ৰাফীত কেনেকুৱা ইম্প্ৰুভমেণ্ট হৈছে বা ফটোগ্ৰাফীত কেনেকুৱা নতুন ইকুইপমেণ্ট ওলাইছে, সেইবোৰ আমি নেটৰ থ্ৰুদি আমি গম পাওঁ। তাৰ উপৰিও যিবোৰ আমাৰ ইণ্টাৰনেশ্যনেল মেগাজিন বা নেশ্যনেল মেগাজিন যিবোৰ ওলায়, তাতেও ধৰক ভাল নামী দামী ফটোগ্ৰাফাৰবিলাকে নিজৰ ফটোবোৰ তাতে পৰ্ট্ৰেট কৰে। আৰু তাৰ পৰা আমি বহুত বস্তু শিকিব পাৰোঁ, কাৰণ লেটেষ্ট ট্ৰেণ্ডবোৰ তেওঁলোকে আনে। কাৰণ প্ৰত্যেক সময়ৰ লগে লগে ফটোগ্ৰাফী বা ফেশ্বন ফটোগ্ৰাফীৰ যিটো ডাইমেনশ্যনটো চেঞ্জ হৈ থাকে। কাৰণ 80s, 70s বা 90s যেনেকুৱা ধৰণৰ ষ্টাইল এটা হৈছিলে, তাৰ উপৰি কাপোৰৰ ষ্টাইল, যিটো ফেশ্বন ফটোগ্ৰাফী ৰিলেটেড টু ফেশ্বনৰ ওপৰত, যিটো আমি পিন্ধোঁ কাপোৰ, তাৰ ওপৰত ৰিলেটেড বস্তু। সেইবাবে কি হৈছে, প্ৰত্যেক যুগৰ বা প্ৰত্যেক সময়ৰ কিছুমান ট্ৰেণ্ড, আমি যেনেকুৱাকৈ কাপোৰৰ ট্ৰেণ্ড চেঞ্জ হৈছে, মেকআপৰ ট্ৰেণ্ড চেঞ্জ হৈছে, তেনেকুৱা ফটোগ্ৰাফীৰ ট্ৰেণ্ডো চেঞ্জ হৈ আছে। আৰু সেইখিনি আমি ফ'ল' আপ পাওঁ আমাৰ ইণ্টাৰনেট নহ'লে আমাৰ মেগাজিনৰ ফালৰ পৰা। আৰু এটা কথা, ফেশ্বন ফটোগ্ৰাফী কিছুমান ফেশ্বন ইভেণ্ট হয়, তাত এটা ফটোগ্ৰাফী কৰাটো এটা বেলেগ হেৰি। আৰু এনেকুৱা ষ্টুডিঅ'ত, যিটো ষ্টুডিঅ'ত আমি বহি আছোঁ তোমাৰ ষ্টুডিঅ'ত, ইয়াত ইনডোৰত কৰা দুটা বেলেগ হয়। এই ডিফাৰেঞ্চটো কি দুইটাৰ মাজত? সাধাৰণতে ফেশ্বন শ্ব'ত সাধাৰণতে মডেলবোৰ ৰেম্পত খোজকাঢ়ি আহে, আৰু এইটো এটা ডকুমেণ্টেশ্যন ফটোগ্ৰাফী বুলি ক'ব পাৰি। কাৰণ তাতে কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধি খোজকাঢ়ি আহিছে বা বেকগ্ৰাউণ্ডত কি নাম লিখা আছে, কোনে কেনেকুৱা ধৰণৰ ইভেণ্ট, এইটো সেইবোৰ আমি ইয়াত পৰ্ট্ৰেট কৰিব লাগে তাতে।
কিন্তু আমাৰ ফেশ্বন ফটো যেতিয়া আমি ষ্টুডিঅ'ত কৰোঁ বা আউটডোৰত যিবোৰ আমি মডেল মেকআপ আৰ্টিষ্ট লৈ কাম কৰোঁ সেই ট'টেলি ডিফাৰেণ্ট এটা বস্তু সেইটো ৰেম্পৰ ফটোগ্ৰাফীখিনি বেচিকেলি পাব্লিচিটি বা আমাৰ প্ৰেছত দিবৰ বাবে ইউজ হয় কিন্তু যিখিনি আমাৰ ষ্টুডিঅ'ত কৰা যায় সেইখিনিত আমি প্ৰত্যেকটা বস্তুৱে ভালদৰে আমি চকু দিব লাগে মেকআপৰ পৰা আৰম্ভ কৰি লাইটিং কাৰণ ৰেম্পৰ যিখিনি লাইটিং হ'ব তাতে মেকআপ হ'ব সেইখিনি মেকআপ বা লাইটিং আমাৰ ষ্টিলত বা ষ্টুডিঅ'ৰ ভিতৰত নহয় ট'টেলি এটা বেলেগ বেলেগ এটা ছেগমেণ্ট বস্তুটো আৰু তাৰ উপৰি তাতে ফেশ্বন যিবিলাক ইভেণ্ট হয় তাতে মডেলবিলাক সাধাৰণতে ৱাক কৰি থাকে খোজকাঢ়ি থাকে কিন্তু ইয়াতে ষ্টুডিঅ'ত সাধাৰণতে ৰৈ থাকে এই দুটা কেনেকুৱা ধৰণে ফটোগ্ৰাফীত মিলোৱা যায় বস্তুটো হৈছে আমি যেতিয়া ৰেম্পত আমি মুভমেণ্টটো কেপচাৰ কৰোঁ আমি খোজকাঢ়ি আহিছে বা প'জটো দিছে বা বেকড্ৰপত কি আছে কোনটো অৰ্গেনাইজেশ্যনে বস্তুটো কৰি আছে সেইবোৰ আমি তাতে দেখুৱাব লগা হয় কিন্তু ষ্টিলত কি হৈছে আমাৰ যেতিয়া ষ্টুডিঅ'ত কৰোঁ আমি বেছিভাগ আমি কি কয় চকু দিওঁ আমি যে কাপোৰৰ ডিজাইনটো ভালদৰে ওলাইছে নাই তাৰ ওপৰত আমি বেছিকৈ আমি নজৰ দিওঁ তাৰমানে এই ক্ষেত্ৰত ফেশ্বন ফটোগ্ৰাফীৰ ক্ষেত্ৰত ড্ৰেছ ডিজাইনাৰৰ ভূমিকাটো বহুত বেছি তোমালোকে কেনেকুৱা ধৰণৰ ড্ৰেছ ডিজাইনাৰ তোমালোকে এপইণ্ট কৰা নে ড্ৰেছ ডিজাইনাৰ তোমালোকক এপইণ্ট কৰে না প্ৰথম কথা হৈছে ফেশ্বন ফটোগ্ৰাফী যিটো আমাৰ ফেশ্বন ডিজাইনাৰবিলাকে নিজৰ কামৰ বাবে বা কেটলগ বনোৱাৰ বাবে বা নিজৰ সেই ফটোগ্ৰাফখিনি বা সেই প্ৰডাক্টখিনি বাহিৰত দেখুৱাৰ বাবে কাৰণ বহুত সময় কি হয় নিজৰ প্ৰডাক্টখিনি লগে লগে লৈ যাবলৈ অলপ দিগদাৰ হয় কাৰণ বহুত প্ৰডাক্ট থাকে ফটোগ্ৰাফীটো সাধাৰণতে কৰা হয় যে আমাৰ তাতে এইখিনি প্ৰডাক্ট আছে আমি এইখিনি ফটোগ্ৰাফী কৰিছোঁ আৰু সহজতে কুৰিয়াৰ কৰি পঠিয়াই দিলে ক'ৰবাত দৰকাৰ হ'লে আৰু তাতে কি হয় ক্লাইণ্টে কি কৰে সেই ফটোবোৰ চাই তাৰ পৰা পচন্দ কৰি দিয়ে সেনেকুৱা ধৰণৰ বস্তু আৰু এইটো এটা ডিজাইনৰ কাৰণে ধৰক এটা প্ৰফাইল টাইপৰ বস্তুটো হয় যেনেকৈ এক্টৰ এজন বা এক্ট্ৰেছ এগৰাকীয়ে নিজৰ প্ৰফাইল বনায় তেনেকুৱা ধৰণৰ কামতো আহে তোমাৰ তেনেকুৱা বহুত আহে কাম তেনেকুৱা পৰ্টফলিঅ'বিলাক সাধাৰণতে কৰোঁতে দুইটা এটা আগত ডিফাৰেঞ্চ এটা আহি যায় পৰ্টফলিঅ' কৰা কামটো কেনেকুৱা ধৰণে কৰা হয় প্ৰথম কথা হৈছে ফেশ্বন পৰ্টফলিঅ' আৰু মডেলিং পৰ্টফলিঅ' ট'টেলি ডিফাৰেণ্ট বস্তু আমি ফেশ্বনত কি কৰোঁ আমাৰ কাপোৰখিনি আমি গুৰুত্ব বেছি দিওঁ মডেলিঙত কি হৈছে যিজন মডেল থাকিব তেওঁলোকৰ লুকছ তেওঁলোকৰ কেনেকুৱা ধৰণৰ তেওঁলোকে প'জেছবোৰ দিছে তেখেতে দেখাত কেনেকুৱা ক্ল'জ আপত কেনেকুৱা দেখি ফুল লেন্থত কেনেকুৱা দেখি বা বিভিন্ন এক্সপ্ৰেছন প'জেছ আমি সেইবোৰ আমি কেপচাৰ কৰোঁ য'ত সেই মডেলগৰাকীৰ মানে নিজৰ ব্যক্তিত্ব আমি দেখুৱাব বিচাৰোঁ যে পাৰ্চনেলিটি তেখেতৰ কেনেকুৱা ফটোত কেনেকুৱা দেখা যাব এইটো কাপোৰ পিন্ধিলে কেনেকুৱা দেখা যাব বা এনেকুৱা ধৰণৰ মেকআপ ল'লে কেনেকুৱা দেখা যাব আমি সেই বস্তুটো আমি বেছি গুৰুত্ব দিওঁ কমল তুমি নিজে এজন মডেলৰ নিচিনা তুমি কিয় মডেলিং নকৰিলা ফটো কোনো নাচাবই নেকি তোমাৰ হাইট চাইট মানুহটো প্ৰথম কথা হৈছে কনফিডেন্স আৰু এইটো প্ৰফেশ্যনত কি হয় বা মডেলিং ফিল্ড বা এক্টিং ফিল্ডত কনফিডেন্স বস্তুটো বহুত ইম্পৰ্টেণ্ট বস্তু আৰু মই ভাবোঁ যে সেইটো ক্ষেত্ৰত মোৰ সেই কনফিডেন্স নাই মানে ষ্টিলৰ ক্ষেত্ৰতে কনফিডেন্স মই বিহাইণ্ড দ্য কেমেৰা থাকি ভাল পাওঁ বিহাইণ্ড দ্য কেমেৰা অকল ষ্টিলে কৰি থাকিবা নে ভিডিঅ'টো এতিয়া যিহেতু তোমাৰ এইম আছিল চিনেমাটোগ্ৰাফী কৰাৰ তালৈ পাছত যাবা বৰ্তমান অসমতো আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰি বহুত তাতে একদম শেষ হ'ব পৰ্যায়লৈ আহি পৰিছে আৰু ডিজিটেল হোৱাৰ পৰা কি হৈছে আজিকালি কোৱালিটিটো একেবাৰে নাইকিয়া হৈ গৈছে যিটো আমি চেলুলইডত হৈছিলে 35mm ফিল্মত হৈছিলে এতিয়া কি হৈছে সাধাৰণ কেনন 5D বা 7D 3D কাম কৰা হৈছে তাতে আপুনি সেই কোৱালিটিটো পাব নোৱাৰে আৰু যিহেতু মই ফৰ্মেলি চিনেমাটোগ্ৰাফী কোৰ্চ লোৱা নাই আৰু চাওঁ পিছলৈ যদি মই কোনোবা ভাল চিনেমাটোগ্ৰাফীৰ তলত যদি থাকি কাম কৰাৰ সুবিধা পাওঁ বা অলপ শিকিব পাৰোঁ নিশ্চয় চিনেমাটোগ্ৰাফী কৰিম বুলি আশা ৰাখিছোঁ পিছলৈ কমল আৰু এটা কথা অসমত ফেশ্বন ফটোগ্ৰাফী কথাটো বৰ এটা পুৰণা নহয় নতুন এটা ধাৰণা ইয়াৰ তোমাৰ আগতে প্ৰভাকৰ দে বা জীৱন দাউকা এওঁলোক দুই এজনে কাম কৰিছিল এইবিলাক ক্ষেত্ৰত তুমি ফেশ্বন ফটোগ্ৰাফীলৈ কিয় আহিলা বেলেগ ষ্টিলতো কৰিব পাৰিলাহেঁতেন ষ্টিলতো আৰু বেলেগ বিভাগ আছিল বা পেপাৰত সোমাব পাৰিলাহেঁতেন প্ৰথম কথা হ'ল মই যেতিয়া চিনেমাটোগ্ৰাফী কোৰ্চটো কৰা নহ'ল তেতিয়া মই ভাবিছিলোঁ যে অসমত কোনটো ছেগমেণ্টত আটাইতকৈ কম কাম হৈছে আৰু মই যেতিয়া কৰিছিলোঁ তেতিয়া ধৰক জীৱন দা বা মনীষ দা বা প্ৰভাকৰ দাহঁতে তেখেতসকলে জাষ্ট কামটো আৰম্ভ কৰিছিলে আৰু ফেশ্বনটো একদম পিয়ৰলি ফেশ্বনটো তেওঁলোকে কৰা নাছিলে তেওঁলোকে ফিল্মৰ হওক বা পৰ্টফলিঅ' সেইবোৰ কিন্তু পিয়ৰলি মানে একদম হাৰ্ড ক'ৰ যিটো কয় একদম ফেশ্বন ফটোগ্ৰাফী তেওঁলোকে কৰা নাছিলে আৰু মই তেতিয়া ভাবিলোঁ যে নাই যদি নিজৰ নামটো আৰু যদি নিজকে যদি বচাই ৰাখিব লাগে সদায় এটা কামত মই মনোযোগ দিয়াটো ভাল
আৰু মই তেতিয়া থিৰাং কৰিলোঁ যে নাই ফেশ্বন ফটোগ্ৰাফীৰ ওপৰতে বহুত কাম হোৱা নাই আমাৰ নৰ্থ ইষ্টত আৰু তেতিয়া ফেশ্বন ফটোগ্ৰাফাৰ কি কয় ফেশ্বন ডিজাইনাৰো বহুত কম আছিলে মই ভাবিলোঁ যে নাই এইটোত মই কাম কৰোঁ আৰু নিশ্চয় এদিন মই ভাল ফল পাম যিহেতু তেতিয়া মানুহ নাছিল খুব কম আছিল গতিকে তোমাৰ জীৱনৰ সংঘৰ্ষটো যথেষ্ট বাঢ়িছে যথেষ্ট হৈছিলে সেইটোৰ বিষয়ে অকণমান ক'বা নেকি কেনেকুৱা প্ৰথম কথা হৈছে যেতিয়া আৰম্ভ কৰোঁতে তেতিয়া খৰচো বহুত কম আছিলে তেতিয়া আমি ফিল্ম ৰোল কৰিছিলোঁ ফিল্মত আমি এক্সপ'জ কৰিছিলোঁ হৈছিলে অলপ সংঘৰ্ষ কৰিছিলোঁ কিন্তু লাহে লাহে বস্তুটো কি হ'ল যে লাহে লাহে আমাৰ এইটো প্ৰফেশ্যনেল মানুহ বাঢ়িলে কামো বাঢ়িলে তেতিয়া এই কনফিডেন্সটো বাঢ়িলে যে হয় এই প্ৰফেশ্যনটো লৈ মই জীৱন আগবঢ়াই লৈ যাব পাৰিম তোমাৰ ঘৰুৱা ছাপোৰ্ট কেনেকুৱা আছিলে এই ক্ষেত্ৰত মোৰ ঘৰুৱা ছাপোৰ্ট বিৰাট ভাল আছিলে যেতিয়া মই ভাবিছিলোঁ যে মোক বাইক এখন দৰকাৰ তেতিয়া মোক বাইকখন কিনি দিয়া নাছিলে কিন্তু মই যেতিয়া কেমেৰাটো বিচাৰিছিলোঁ তেতিয়া মোক কেমেৰাটো কিন্তু পিছদিনাই কিনি দিছিলে মই নিকনৰ FM10 কেমেৰাটো ইউজ কৰিছিলোঁ প্ৰথম এতিয়া কি ইউজ কৰা এতিয়া মই কি কয় মইতো বেছিকেলি নিকন ইউজাৰ মই নিকনৰ D700 কেমেৰাটো ইউজ কৰি আছোঁ এইটো যথেষ্ট দাম আছিলে মই 2008তে কিনা তেতিয়া 150 মান আছিলে সব লগ লগাই নহয় অনলি কেমেৰা বডি অকল কেমেৰা বডি এসেসৰিজ সেইবোৰ এক্সট্ৰা আছে সাধাৰণতে ফটোগ্ৰাফাৰবিলাকৰ দেখা যায় যে কিছুমান বিশেষ লেন্সৰ প্ৰতি তেওঁলোকৰ দুৰ্বলতা থাকে তোমাৰ তেনেকুৱা কিবা আছে নেকি প্ৰথম কথা হৈছে যে মই কেনেকুৱা ধৰণৰ কাম কৰি আছোঁ মই ফেশ্বনৰ উপৰিও ইণ্ডাষ্ট্ৰিয়েল ফটোগ্ৰাফী কৰোঁ তাৰ বাবে ৱাইড এংগেল লেন্স দৰকাৰ এতিয়া কথাটো হৈছে যে মই কেনেকুৱা ধৰণৰ কাম কৰিব গৈ আছোঁ য'ত যে মোৰ লেন্সৰ নিডছ কিমান যে বহুতে ভাবে যে মই এইখন লেন্স লওঁ আটাইখিনিয়ে ল'ম কিন্তু সেনেকুৱা প্ৰয়োজন নহয় প্ৰথম কথা হৈছে যে তুমি কেনেকুৱা ধৰণৰ ছেগমেণ্টত কাম কৰিবা আৰু তুমি কেনেকুৱা ধৰণৰ কাম কৰিবা ফেশ্বন কৰি আছা নে মডেলিং পৰ্টফলিঅ' বনাই আছা নে ইণ্ডাষ্ট্ৰিয়েল কৰি আছা নে তুমি বাকী তুমি কি বুলি কয় কিবা ইভেণ্টত গৈছা বা প্ৰেছ ফটোগ্ৰাফী কৰিছা সেই ওপৰত ডিপেণ্ড কৰিহে লেন্সবোৰ লোৱাটো দৰকাৰ এনেকুৱা নহয় যে মোক লেন্স এই 10খন লেন্স বহুতে গৈছে ভাল এনেকুৱা কিন্তু কথা দিছে তুমি কি ধৰণৰ কাম কৰি আছা তাৰ ওপৰত ডিপেণ্ড কৰিব যে তুমি কি লেন্স লোৱাটো দৰকাৰ আৰু মই বহুত দেখিছোঁ যে নাই পইচা আছে মই কিনি ল'ম এইবোৰ সেইটো আচলতে দৰকাৰ নাই যিখিনি প্ৰয়োজন সেইখিনি লোৱাটো দৰকাৰ তোমাৰ নিজে যেতিয়া তুমি ষ্টুডিঅ'ৰ ভিতৰত কাম কৰা ধৰি লোৱা আমি এই ষ্টুডিঅ'ৰ ভিতৰতে আমি এটা পৰ্টফলিঅ' কাম কৰি আছোঁ তাত যিখন লেন্স ব্যৱহাৰ কৰা হ'ব মই নতুন যিসকল ফটোগ্ৰাফাৰ হ'বলৈ ইচ্ছুক ফেশ্বন ফটো তেওঁলোকৰ কাৰণে প্ৰশ্নটো দিছোঁ আৰু বাহিৰত যিটো কাম কৰিবা তাত যিখন লেন্স ব্যৱহাৰ কৰা হ'ব এই দুখনৰ তুমি কেনেকৈ থিৰাং কৰিবা যে এইখন মই ইয়াত ইমান নম্বৰৰ লেন্স ইউজ কৰিম আৰু ইয়াত ইমান নম্বৰ লেন্স না প্ৰথম কথা হৈছে আউটডোৰ যেতিয়া আমি আউটডোৰ কাম কৰোঁ তেতিয়া আমি যথেষ্ট স্পেচ পাওঁ এইটো ডিপেণ্ড কৰিব যে আমি কেনেকুৱা ঠাইত আমি গৈছোঁ কেতিয়াবা কি হয় যে মোৰ ষ্টুডিঅ'তকৈ কম ঠাইতো আমি কেপচাৰ কৰিব লাগে সেই তাৰ ওপৰত ডিপেণ্ড কৰে আৰু প্ৰথম কথা হৈছে আমি কেনেকুৱা ধৰণৰ ফটোগ্ৰাফী কৰিছোঁ অলপ ক্ৰিয়েটিভ কৰিছোঁ নে আমাৰ নৰ্মেল ফটোগ্ৰাফী কৰিছোঁ তাৰ ওপৰতো ডিপেণ্ড কৰি লেন্সৰ কথাটো আহে আৰু সেইটো আমি পাৰ্টিকুলাৰ কোনো লিখা নাই যে এইটোৰ বাবে এইটো লেন্স ইউজ হ'ব কথাটো হৈছে যে তোমাৰ নিডছ কি সেই নিডছৰ ওপৰতে ডিপেণ্ড কৰিব যে এইখন লেন্স দৰকাৰ আৰু সেইটো থিৰাং কৰিব আমি নিজে থিৰাং কৰিব লাগিব কিছুমানে কি হয় যে 50 mm কাম কৰি আছে কিছুমানে 35 mm কাম কৰিছে কথাটো হৈছে যে ফটোগ্ৰাফাৰজনে কি বস্তুটো দিব বিচাৰিছে কি বস্তু মানে তেখেতে ফাইনেল প্ৰডাক্টটো কি দিব বিচাৰে তাৰ ওপৰতো ডিপেণ্ড কৰে কিন্তু এনেকুৱা কোনো ধৰা বন্ধা নিয়ম নাই যে তুমি এইখন লেন্সে ইউজ কৰা এনেকুৱা কথা নহয় প্ৰথম কথা হৈছে যে পৰিস্থিতি কেনেকুৱা কি পৰিস্থিতিত কাম কৰি আছে তাৰ ওপৰত ডিপেণ্ড কৰি লেন্সবোৰৰ কথাবোৰ আহিব ব্যৱহাৰ কৰা হয় তুমি ডাৰ্ক ৰুমৰ পৰা আহিছা ডাৰ্ক ৰুম তুমি দেখিছোঁ কাৰণ যিহেতু তুমি ৰুলত কাম কৰিছিলা আগতে আৰু এতিয়া কম্পিউটাৰ সকলোবিলাক এই দুটাৰ পাৰ্থক্যটো তুমি অনুভৱ কৰা নাই এতিয়া পাৰ্থক্য মানে হৈছে যে এতিয়া ফটোগ্ৰাফীৰ প্ৰতি ইচ্ছাটো মানুহৰ বাঢ়িছে যে বহুত সাধাৰণ বস্তু টাইপৰ মানুহে ফিল কৰা হৈছে যে এইজন ফটোগ্ৰাফাৰ মই কেমেৰা এটা কিনি লওঁ মোৰতো পইচা আছে বা হ'লেও 30,000 টকা দি কেমেৰা এটা লৈ কিনে গলত ওলমাই লয় ফটোগ্ৰাফাৰ হৈ যায় কিন্তু সেইটো নহয় কাৰণ অনলি কেমেৰাটো কিনিলে ফটোগ্ৰাফাৰ নহয় কিন্তু কেমেৰাৰ পিছত থকা মানুহজনে আচল বস্তু কেমেৰাটো কোনো ডাঙৰ কথা নহয় আৰু এনেকুৱা হৈছে যে আজিকালি ফেচবুকটো অ'পেন ইণ্টাৰনেট ফেচবুকত কৈছে এখন ফটো তুলি ফটোগ্ৰাফাৰ হৈ গ'ল কোনোবা যে আজিৰ পৰা মই ফটোগ্ৰাফী আৰম্ভ কৰি এনেকুৱা ধৰণৰ কিছুমান কমেণ্টো হয় কিন্তু সেইটো ভুল কথা কাৰণ ফটোগ্ৰাফী যদি এজন ভাল প্ৰফেশ্যনেল হ'ব লাগে বহুত নলেজৰ দৰকাৰ আৰু আজিকালি কিছু সস্তীয়া হৈ গৈছে বস্তুটো আমাৰ অসম বুলি নহয় বাকী ঠাইতো চাগে এনেকুৱা হৈছে যে বস্তুটো সস্তীয়া কৰি দিছে
যে নিজৰ নাম পাবৰ কাৰণে ফেম পাবৰ কাৰণে সকলোৱে ফেশ্বন ফটোগ্ৰাফীটো মানে এনেকুৱা টাইপৰ যে মই আজি ৰুটি খালোঁ কালি মই ভাত খাম সেনেকুৱা টাইপৰ হৈ গৈছে যে এটা মানে ট্ৰেণ্ড এটা হৈ গৈছে যে মই ফেশ্বন ফটোগ্ৰাফাৰ হ'ম কিন্তু তাৰপিছত যে বিহাইণ্ড দ্য যে কিমান কষ্টৰ দৰকাৰ কিমান নলেজৰ দৰকাৰ আল্টিমেটলি কি হৈছে কোৱালিটি কমি গৈছে আৰু প্ৰফেশ্যনটো হাৰ্ম কৰি আছে বস্তু মানে কষ্ট নকৰাকৈ যিসকল আহিছে এই ফিল্ডলৈ না না মই নকওঁ যে কষ্ট কৰা নাই কিন্তু কথাটো হৈছে দেখাত দেখিত কামবোৰ কৰিব নালাগে ডেডিকেশ্যনটো দৰকাৰ আৰু কথাটো হৈছে যে মই ফটোগ্ৰাফাৰ হ'মে এই ফটোগ্ৰাফাৰ হৈছে নাম আছে ছোৱালীবোৰ লগত থাকে ফেশ্বন ফটোগ্ৰাফাৰ লগত সেইবোৰ ভাবি যদি কোনোবাই ভাবে যে মই গ্লেমাৰ আছে সেইটো নহয় এইটোৰ বাবে কি লাগিব যে এটা একদম দৃঢ় মন এটা লাগিব যে মই কিবা এটা কাম কৰিব গৈ আছোঁ আৰু এই কামত মই এটা ছাকচেছ হ'ম তাৰ উপৰি মই নতুন এটা কিবা কৰি যাম দেখা দেখিত যে মই ফটোগ্ৰাফী কৰি মই ফটোগ্ৰাফাৰ সেইটো কৰাটো বেয়া কথা নাই ফটোগ্ৰাফী বস্তুটো ডিজিটেলাইজ হৈ যোৱাৰ পাছত সস্তীয়া হৈ গৈছে আৰু ক্ৰিয়েটিভিটিটো কমি গৈছে নেকি প্ৰথম কথা ক্ৰিয়েটিভিটি কমা বুলি মই নকওঁ কিন্তু কথাটো হৈছে কোৱালিটি কমিছে কাৰণ আমি এইকাৰণে মই সুধিছোঁ যে আমি যেতিয়া ফিল্মত ফটো এখন মাৰিছিলোঁ আগতে বা ৰোলত যিকোনো মানুহে যথেষ্ট ভাবি চিন্তি ফটোখন ক্লিক কৰিছিল কাৰণ ফিল্মটো নষ্ট হ'ব কিন্তু এতিয়াতো সেইটো নহয় বহুতে একেলগে বহুত ক্লিক কৰিব পাৰি বহুত হেৰি কৰিব পাৰি কষ্টটো কমি গ'ল আৰু কিন্তু ক্ৰিয়েটিভিটিটো সেইফালৰ পৰা কমি আহিল নেকি নে ভবা চিন্তাটো কমি আহিল নেকি সেইটো দিছোঁ প্ৰথম কথা হৈছে যে যেতিয়াৰ পৰা কম্পিউটাৰ আহিলে আমি কিছুমান বস্তু এনহেঞ্চ কৰিব পাৰোঁ ফটোখনত আমি যেতিয়া ফটো এখন তোলোঁ আমি কিন্তু কম্পিউটাৰৰ কথাটো ভাবিয়ে ফটোখন তোলোঁ এনেকুৱা নহয় যে আমি কম্পিউটাৰটো বাদ দি আমি কৰোঁ কাৰণ এইটো ডিজিটেল হৈছে বস্তুটো আৰু আমি এনেকুৱা হিচাপত ফটোখন তোলোঁ যে এইখিনি আমি কম্পিউটাৰত কৰিব পাৰোঁ এনহেঞ্চ আমি ঠিক কৰিব পাৰোঁ কিন্তু এনেকুৱা নহয় যে মই ফটোখন তুলি মই কম্পিউটাৰতে বনাম আটাইখিনি সেইটো নহয় আমি এটা পাৰ্ট এটা ৰাখি থওঁ য'ত আমি ভাবোঁ যে যিখিনি বস্তু মই কেমেৰাদি কৰিব পৰা নাই নিজৰ ক্ৰিয়েটিভিটি কৰিব পৰা নাই সেইখিনি মই ফটোশ্বপৰ থ্ৰু দি মই এইখিনি কৰিব যেন পাৰোঁ আমি এটা লিমিট এটা ৰাখোঁ কিন্তু আজিকালি কি হৈছে যে নাই মই ফটোখন তুলিছোঁ কম্পিউটাৰটো ঠিকেই হৈ যাব সেইটো মনোভাৱ আচলতে হ'ব নালাগে না দেখা যায় যে আজিকালি ফটো যিবিলাক ফটো মানে যেতিয়া প্ৰথম মাৰে ফটোবিলাক সাধাৰণতে স্পেচৰ পৰা আৰম্ভ কৰি ফ'কাছলৈকে বহু ক্ষেত্ৰত গণ্ডগোল থাকে পাছত সেইবিলাক কম্পিউটাৰত ঠিক কৰা দেখা যায় এইটো উচিত নে মানে হেৰি হিচাপে প্ৰফেশ্যন হিচাপে প্ৰথম কথা হ'ল যে ফেশ্বন ফটোগ্ৰাফীত আমি বহুত টাইম পাওঁ এতিয়া ধৰক প্ৰেছ ফটোগ্ৰাফীত টাইমে নাপায় যিখিনি ফটোগ্ৰাফাৰ মই চেলুট কৰোঁ তেওঁলোকক বহুত কষ্ট কৰে আৰু তেওঁলোকৰ যিটো এফৰ্ট যে তেওঁলোকে তাতে ফ'কাছ নোহোৱাকৈ ফটোখন তুলিছে সেইটো ওপৰত তেওঁলোকে ফ'কাছৰ কাৰণে কম্পিউটাৰটো ইউজ কৰোঁ কিন্তু আমি ফেশ্বনত বহুত যথেষ্ট টাইম পাওঁ আমি টাইম পাওঁ কাৰণ আমি তেওঁলোকক পোষ্ট দি ইনড'ৰ হ'লতে আৰু যথেষ্ট টাইম পাওঁ তাতে যদি সেই ফটোখনত যদি আমি কম্পিউটাৰত যদি আৰু এনহেঞ্চ কৰিব ফ'কাছ নিমিলে তেনেহ'লে ফটোগ্ৰাফাৰ বুলি ক'বলৈ লাজ লাগে বা ফ্ৰেম যদি নিমিলে সেইটো যদি আমি কম্পিউটাৰত কৰোঁ তেতিয়াহ'লে ফটোগ্ৰাফাৰ নহয় কাৰণ তেখেতৰ নলেজে নাই মানে সস্তীয়া এজন মানুহ অসমত ফেশ্বন ফটোগ্ৰাফাৰৰ যিটো জনপ্ৰিয় ধাৰা তোমাৰ অৰিহণা যথেষ্ট আছে কাৰণ অসমীয়া আলোচনীবিলাকত আগতে দেখা গৈছিল যে বিস্ময় আলোচনীখনৰ বেক চাইডে এখন স্পেচিয়েল ফটো দিছিল আৰু সেইবিলাক সাধাৰণতে বাহিৰৰ আছিল আগৰ বিস্ময় কিন্তু আজিকালি অসমৰ ফটোগ্ৰাফাৰে তোলা ফটোৰে দিয়ে আৰু অসমৰ মডেলে তাত অংশগ্ৰহণ কৰে এই যিটো ট্ৰেণ্ড সলনি হ'ল এই ক্ষেত্ৰত তোমাৰ যথেষ্ট অৰিহণা আছে বুলি আমি ভাবিছোঁ তুমি কি ভাবা প্ৰথম কথা হ'ল গ্লেমাৰাছ যিটো টোটেলি গ্লেমাৰ আৰু বিস্ময়ৰ লাষ্ট পেজটো যেতিয়া মই কিতাপ পঢ়িব জনা হ'লোঁ যে বিস্ময় নামৰ এখন মেগাজিন তেতিয়া মই জনা হ'লোঁ আমি বিস্ময়খন এই শেষ পেজৰ পৰাই ওলাইছিলোঁ সেই ফটোখন চাবৰ বাবে মানে অলপ বেলেগ হলিউডৰ অলপ এক্সপ'জ কম কাপোৰ পিন্ধা ফটোবোৰ তাতে দিয়া হৈছিলে আৰু সেইটো ট্ৰেণ্ড বুলি ক'ব পাৰি যে বিস্ময় শেষ পেজৰ পৰা ষ্টাৰ্ট কৰে বুলি এতিয়া মানুহে মই চালে বিস্ময়খন শেষ পেজৰ পৰা কৰোঁ চবেই চায় আৰু সেইটো এটা ভাল ট্ৰেণ্ড এটা কাৰণ গ্লেমাৰ বস্তুটো সকলো দৰকাৰ এনেকুৱা নহয় যে ভালগাৰ বস্তুটো হৈছে যে এটা ট্ৰেণ্ড এটা চেঞ্জ হৈছে যে সেই বস্তুটো আগতে বেলেগৰ পৰা আমদানি কৰা হৈছিল ফটোবোৰ এতিয়া অসমৰ ফটোগ্ৰাফাৰে সেই ফটোবোৰ ইয়াতে তুলিব পৰা হৈছে আৰু সেইটো এটা আমাৰ ফটোগ্ৰাফাৰৰ কাৰণে ভাল এটা চাইড যে তেওঁলোকে সেই বস্তুটো সেই ট্ৰেণ্ডটো কণ্টিনিউ কৰিব পাৰিছে আৰু লগতে উন্নত মানৰ ফটোগ্ৰাফ মেগাজিনত দিব পাৰিছে আৰু এটা কথা মই কমল যে ফেশ্বন ফটোগ্ৰাফাৰবিলাকৰ কাৰণে মডেলবিলাক খুব ইম্পৰ্টেণ্ট ইম্পৰ্টেণ্ট অসমত কিন্তু
এটা সময়ত আমি যেহেতু ৰক্ষণশীল সমাজৰ আছিল অসমীয়া সমাজখন ৰক্ষণশীল যথেষ্ট তেনেকুৱা ধৰণৰ বোল্ড মডেল পোৱা নগৈছিল কিন্তু পাছলৈ লাহে লাহে ট্ৰেণ্ডটো চেঞ্জ হ'ল এইটো কেনেকৈ ধৰণে চেঞ্জ হৈছিল চেঞ্জ মানে প্ৰথম কথা হৈছে যেতিয়া আমি ষ্টাৰ্ট কৰিছিলোঁ অসমত মডেলিং বুলি এটা কেৰিয়াৰ সেনেকুৱাকৈ নাছিলে এতিয়াও ষ্টিল সেইটো পৰ্যায় অহা নাই যে এজনী ছোৱালী বা এজন ল'ৰাই মডেলিং কেৰিয়াৰ হিচাপে ল'ব পাৰে বিশেষকৈ অসমত কিন্তু কথাটো হৈছে যে ট্ৰেণ্ডটো চেঞ্জ হৈছে আৰু বহুত ল'ৰা ছোৱালী এই প্ৰফেশ্যনলৈ সোমাই পৰিছে আৰু শুনি ভাল লাগে যে আজিকালি মাক দেউতাকো এই প্ৰফেশ্যনলৈ আগবঢ়াই দিয়ে আৰু সেইটো এটা ভাল চাইন এটা আৰু আশা ৰাখিছোঁ পিছলৈ আৰু ভাল হওক এই বস্তুটো আৰু ভাল কাম আহক যিখিনি কাম আমাৰ মেট্ৰ'পলিটান চিটি বাহিৰত আছে অসমৰ বাহিৰত যিবোৰ চিটিত মডেলিঙৰ বহুত কাম হয় যেনেকুৱা ৰেম্পে বুলি নহয় এনেকুৱা হয় যে ৰেম্পত কি হয় যে হাইটটো বহুত প্ৰয়োজন কিন্তু ষ্টিল মডেলিং এডভাৰটাইজমেণ্ট বা এডৰ যিবোৰ শ্বুট হয় সেইবোৰৰ কাৰণে হাইটটো ইমান ক্ৰাইটেৰিয়া নহয় এনেকুৱা মই বহুত দেখিছোঁ যে তেওঁলোকে এইটো বস্তু ইণ্টাৰেষ্টেড যে ৰেম্পত মই নকৰোঁ কিন্তু মই প্ৰিণ্ট মিডিয়াত আহিব বিচাৰোঁ প্ৰিণ্ট মডেলিং হ'ব বিচাৰোঁ আৰু ভাল চাইন এইটো যে মাক দেউতাকৰ লগত লৈ আনে যে মোৰ ছোৱালীজনী এইটো কৰিব বিচাৰিছে আপুনি হেল্প কৰক ল'ৰাজনক লৈ আনে এটা ভাল চাইন এটা যে বস্তুটো অসমলৈ আহিছে বস্তুতে মানে মানুহৰ মানসিকতাটো চেঞ্জ হৈছে এই ক্ষেত্ৰত মানে প্ৰথমৰ পৰা যেহেতু আমি সেই লাইনটোত নাছিলোঁৱে ফেশ্বন ফটোগ্ৰাফী একেবাৰে ধাৰণাটো নতুন কাৰণে মই বাৰে কথাটো সুধিছোঁ অসমীয়া সমাজখন ৰক্ষণশীল হেৰি হিচাপে আছিল অকণমান বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত অকণমান কাপোৰ ইফাল হ'লে অসমীয়া মানুহে বেয়া পাইছিল আৰু সেইটো অসমীয়া চিনেমাবিলাকতো প্ৰতিফলিত হৈছিল কাৰণ সম্পূৰ্ণ সাজ সজ্জাৰে অসমীয়া চিনেমাবিলাকতো ওলাইছিল কিন্তু ট্ৰেণ্ডটো শেহতীয়াকৈ বহুখিনি চেঞ্জ হৈ গ'ল বিশেষকৈ বহু সংখ্যক মেগাজিনে আলোচনীয়ে এই ক্ষেত্ৰত এটা সবল ভূমিকা লৈছিল আৰু তেওঁলোকে ফটোগ্ৰাফাৰবিলাকক হয়তো সহযোগ কৰিছিল তেওঁলোকৰ ফটোবিলাকে হেৰি কৰিছিল এই টাইটেৰিয়াতে তোমালোকক হেল্প কৰিছিল নে মেগাজিনবিলাকৰ এই যিটো উভৈনদী বিশেষকৈ প্ৰিয় সখী নিচিনা মেগাজিন বা নন্দিনী টাইপৰ মেগাজিন প্ৰথম কথা হ'ল আমি যিখিনি এক্সপ'জাৰ পাইছোঁ এইবোৰ মেগাজিনৰ কাৰণে পাইছোঁ আমি ইমান জনাত অসমত হৈছোঁ অনলি বিকজ অফ এই মেগাজিন কেইখনৰ কাৰণে কাৰণ আমাক সেইখিনি সুবিধা দিছিলে সেই মেগাজিনবোৰে যে আমি নিজৰ ফটোবোৰ তাতে আমি পাব্লিছ কৰিব পাৰোঁ সেইবাবে মই তেওঁলোকক থেংক ইউ দিওঁ মই বুলি নহয় আমাৰ যিখিনি ফেশ্বন ফটোগ্ৰাফ বা গ্লেমাৰ ইণ্ডাষ্ট্ৰীত যিখিনি ফটোগ্ৰাফী কৰি আছে তেওঁলোকক এই বস্তুৰ কাৰণে যে আমি যিখিনি নাম বা সুনাম কৰিব পাৰিছোঁ মেগাজিনক ধন্যবাদ দিয়া উচিত আৰু এটা হেৰি কথা হৈছে কি এই যিটো বল্ডনেছ বুলি আমি কওঁ সাধাৰণতে ফেশ্বন ফটোগ্ৰাফীৰ ক্ষেত্ৰত বল্ডনেছ বুলি বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত সেই বস্তুটো বহু ক্ষেত্ৰত অশ্লীলতাও আহে আৰু বহুতেই ভাবে যে ফেশ্বন ফটোগ্ৰাফী মানে বা ফেশ্বনৰ মডেল মানে কম কাপোৰ পিন্ধা বা তেনেকুৱা এই ধাৰণাটো কেনেকুৱা ধৰণৰ প্ৰথম কথা হৈছে যে আপুনি গ্লেমাৰ ফটোগ্ৰাফী আৰু ফেশ্বন ফটোগ্ৰাফী ট'টেলি এটা বেলেগ বস্তু গ্লেমাৰত আপোনাৰ পৰ্টফলিঅ' আহিব ফেশ্বনো আহিব কিন্তু ফেশ্বন ট'টেলি বস্তু এটা এনেকুৱা হ'ব পাৰে যে আপুনি বাহিৰত যদি চাবলৈ যোৱা যে বিকিনি শ্বুটবোৰ হয় তাতে বিকিনি মানুহে পিন্ধে কিন্তু আমাৰ অসমতো বিকিনি পিন্ধি কোনো ঘূৰি ফুৰিব নোৱাৰে কথাটো কৈছোঁ মই আমাৰ সমাজত তাতে কি হয় এই বস্তুটো একদম ইজি তাতে যদি সাগৰৰ পাৰত যোৱা যায় তাতে চানডেটো আপুনি ধৰিব নোৱাৰিব বিকিনি পিন্ধিয়ে ঘূৰি ফুৰিছে সৰুৰ পৰা ডাঙৰ মহিলা বয়সস্থ আটাইখিনিয়ে তাতে কি সেই বস্তুটো প্ৰচলন আছে যদি সেই বস্তু আমাৰ অসমত কৰিব যাওঁ যে আমি বিকিনি পিন্ধি অসমীয়া ছোৱালীজনী ফটো মেগাজিনত দিছে সেইটো গ্ৰহণযোগ্য নহয় কাৰণ সেই বস্তুটো আমাৰ সামাজিকভাৱে মানে গ্ৰহণযোগ্য হোৱা নাই ইয়াতে বা ইণ্ডিয়াতে হোৱা নাই এতিয়ালৈকে সেইকাৰণে কি হৈছে কিছুমান বস্তু আমি অলপ নিজেও আমি অলপ কণ্ট্ৰল কৰিব লাগিব বস্তুটো আৰু যিটো কৈছোঁ যে ফেশ্বন বুলি ক'লে অলপ অশ্লীলতা বা সেইটো আচলতে সেইটো নহয় অশ্লীলতা সেইটো অভিযোগ আছে সেইকাৰণে মই তোমাক সুধিছোঁ প্ৰথম কথা হৈছে যে আমি কেনেধৰণৰ ফটোগ্ৰাফী কৰিছোঁ এজন ডিজাইনাৰে কাপোৰ এটা বনাইছে কিছুমান গাউন বনায় চাদৰ মেখেলা বনায় কিছুমানে শ্বৰ্টো বনায় কথাটো হৈছে যে যদি ডিজাইনাৰগৰাকী সেনেকুৱা কাপোৰ পিন্ধিছে বনাইছে তেনেকুৱা তেতিয়াহ'লে আমি ফটোশ্বুট কৰিমেই বা তেনেকুৱা ধৰণৰ মডেলো ওলাব কথাটো হৈছে যে সেই বস্তুটো কি হিচাপত আমি সেই কৰিছোঁ ফটোগ্ৰাফখন ক'ত ইউজ হৈছে এইটো ডাঙৰ কথা এখন যদি পৰ্ণ মেগাজিন এখনত যদি সেই ফটোখন যদি দিয়া যায় চাদৰ মেখেলাৰ ফটোখনত তেতিয়া অশ্লীলতা আহিব পাৰে কথাটো হৈছে আমি কেনেকুৱা ধৰণৰ মিডিয়াত আমি ফটোখন পাব্লিছ কৰিছোঁ এনেকুৱা পাৰে একদম কি কয় ভাল আমি হেল্থৰ মেগাজিন এখন তাতে যদি বিকিনি পিন্ধা ছোৱালীজনী যদি উঠে না আমি অশ্লীলতা তাতে নাভাবোঁ প্ৰথম কথা হৈছে আমি কি মিডিয়াত বস্তুটো পাব্লিছ তাৰ ওপৰতহে ডিপেণ্ড কৰে সেই অশ্লীলতা বস্তুটো আহিব
মিডিয়ামৰ ওপৰত বহুত মিডিয়ামৰ ওপৰত বহুত ডিপেণ্ড কৰিব। তুমি অসমত কাম কৰোঁতে সেই ক্ষেত্ৰত কিবা অসুবিধা পাইছিলা নেকি মডেলৰ ক্ষেত্ৰত বা হেৰি ডিজাইনাৰৰ ক্ষেত্ৰত তেনেকুৱা? নাই, প্ৰথম কথা চাওক যে আমি যিখিনি ফটোগ্ৰাফী কৰোঁ যে সেইখিনি পাব্লিছ কৰিম সেইটো কথা নহয়। আমি কিছুমানে নিজৰ প্ৰাইভেট পৰ্টফলিঅ' বনায় যে মই উঠিব বিচাৰিছোঁ, মই এনেকুৱা কাপোৰ উঠিব বিচাৰিছোঁ, সেইটো তেওঁলোকৰ নিজৰ পাৰ্চনেল মেটাৰ। এতিয়া কথাটো হৈছে যেতিয়ালৈ চোৰ ধৰা নপৰে চোৰ বুলি ক'ব নোৱাৰি। এতিয়া মোক কোৱা নাই যে এনেকুৱা ধৰণৰ বস্তুটো বেয়া, সেইটো নহয়। সকলোৱে প্ৰাইভেট কিছুমান থাকিব পাৰে যে মই বিকিনি পিন্ধি ফটো উঠিছোঁ, কিন্তু কথাটো হৈছে আপুনি পাব্লিছ কৰিছে নাই, আপুনি কোনটো মিডিয়ামত হেৰি কৰিছে বস্তুটো, সেইটো এতিয়া যদি নিজৰ প্ৰাইভেট কিছুমান হেৰি থাকে সেইটো আমি কেতিয়াও ক'ব নোৱাৰোঁ যে ভাল বেয়া। নহ'লে আপোনাৰ দোকানত আপোনাৰ বিকিনি বা আমি চুইমিং পুলত সেইবোৰ কাপোৰ বিক্ৰী নগ'ল হয়। কথাটো হৈছে সেই চুইমিং পিন্ধা কাপোৰযোৰ পিন্ধি চুইমিংহে কৰিব গৈছে, ৰাস্তাত ঘূৰি ফুৰিছে। মই তাকেই কৈছোঁ যে আমাৰ মিডিয়ামটো কি সেই বস্তুটো ডিপেণ্ড কৰিব। চুইমিং পিন্ধা কাপোৰযোৰ পিন্ধি ৰাস্তাত ঘূৰি ফুৰিলে মানুহে অশ্লীল বুলি ক'বই, কিন্তু চুইমিং পুলত তাতে যদি যিয়ে নাযাওঁ কিন্তু সেই অশ্লীলতা বুলি নকয় বস্তুটো। তুমি আজি অৱস্থাটোত উপনীত হ'বলৈ যথেষ্ট সংগ্ৰাম কৰি আহিছা। তোমাৰ ঘৰৰ মানুহে এই ক্ষেত্ৰত যথেষ্টখিনি তোমাক সহায় কৰিছে। কিন্তু তোমাৰ যেতিয়া সৰু আছিলা তেতিয়া তোমাৰ ভাবিছিলানে যে কেতিয়াবা এনেকুৱা এটা পৰিশ্ৰমত তুমি আহি উপনীত? সৰুতে আশাটো আছিলে, যেতিয়া মই ষ্টেজত কোনোবা গান গোৱা মানুহ দেখোঁ বা ফিল্ম চাওঁ এনেকুৱা লাগে যে মোৰ যে নামটো এনেকুৱা হ'ল হয়। আশা থাকে, সকলোৱে বিখ্যাত হ'বলৈ কাৰ মন নাযায়। এতিয়া কথাটো হৈছে তুমি কেনেকুৱা ধৰণৰ বিখ্যাত, পজিটিভ ৱেত নে নিগেটিভ ৱেত বিখ্যাত, সেইটো এটা কথা থাকিব। আৰু মোৰ ভাল লাগিছে যে মই ফটোগ্ৰাফীৰ দৰে ইমান ভাল এটা প্ৰফেশ্যনত আহিব পাৰিছোঁ। ইয়াতে সংঘৰ্ষ সদায় আছে। আমাতকৈ এতিয়া নতুন নতুন ল'ৰাবোৰ আহি আছে এইটো প্ৰফেশ্যন, আৰু আমাতকৈ ভাল ফটোগ্ৰাফী কৰা আৰম্ভ কৰিছে। তাৰ বাবে ধৰক ময়ো নাভাবোঁ যে মোৰ কি কয় মই বহুত জিনিয়াছ হয় যে মই শিকিবলৈ বাকী আছে, নহয়। এইটো প্ৰফেশ্যন ক্ৰিয়েটিভ লাইনত সদায় যুঁজিব লাগিব আৰু নিজৰ মাইণ্ডটো আৰু ক্ৰিয়েটিভিটিটো সদায় আগবঢ়াই কি কয় ইমপ্ৰুভ কৰি যাব লাগিব। এনেকুৱা নহয় যে তুমি ষ্টক হৈ গ'ল মই চব জানো, সেইটো থাকিলে এইটো প্ৰফেশ্যন টিকিব নোৱাৰি। সদায় নিজকে আপগ্ৰেড কৰিব বাবে মেগাজিন হওক, নেটত হওক, যিখিনি নতুন নতুন কাম ৱৰ্ল্ডত হৈ আছে সেইবোৰ চাই আমি শিকিব লাগে। আৰু সেই পৰ্যায়টো চাগে মই যেতিয়ালৈ এই প্ৰফেশ্যন থাকিম তেতিয়ালৈ থাকিব ডেফিনেটলি সদায়, কাৰণ নতুন নতুন টেকন'লজি ওলাইছে ফটোগ্ৰাফীৰ ক্ষেত্ৰত বিশেষকৈ হয়। কাৰণ নতুন নতুন কেমেৰা ওলাই আছে, নতুন ছফ্টৱেৰ ওলাই আছে। কিন্তু এখন ফটো আমি যেতিয়া সামগ্ৰিকভাৱে চাওঁ, ফটোখন চাই মানুহ এজনৰ ভাল লাগিব লাগে সাধাৰণভাৱে। তেনেকুৱা ভাল লগা ফটো এখন তুলিবলৈ তাৰ পিছফালে যথেষ্ট সংগ্ৰাম থাকে, বহুত বেছি সংগ্ৰাম থাকে। আৰু এই ক্ষেত্ৰত মেগাজিনবিলাকে যথেষ্ট সহায় কৰে। তোমালোকৰ নিচিনা ফটোগ্ৰাফাৰবিলাকে কাম কৰিলা, মেগাজিনে নুতুলিলেতো কোনো গম নাপাব, সেইটোৱে হয়নে? তো সেই বস্তুটো কৰিবৰ কাৰণে এটা পৰিৱেশৰ সৃষ্টি কৰিবলগীয়া হয়। অসমত এতিয়া সেই পৰিৱেশটো গঢ় লৈছে বুলি তুমি ভাবা? হৈছে। কথাটো হৈছে যে আমি যিবোৰ কাম কৰোঁ আমাক মই বাকীবোৰ নাজানো, কিন্তু মই যেতিয়া কাম এটা কৰোঁ মোক এনেকুৱা লাগে যে মই এটা স্বাধীনতা পাওঁ, যে যিখিনি মই কাম কৰিব বিচাৰিছোঁ যে চাবলৈ ভাল লাগিব লাগে আৰু এটা কমাৰ্চিয়েল ভেলুটো থাকে। আৰু যেন ময়ো এজ এ ফটোগ্ৰাফাৰ হিচাপে যে মই ছেটিছফেকশ্যন এটা পাওঁ যে হয় মই ভাল কাম এটা কৰিলোঁ। আৰু সেই পৰিৱেশটো লাহে লাহে আহিছে যে ফটোগ্ৰাফক ফ্ৰীডমটো দিয়া হৈছে। কাৰণ আমি ফেশ্বন হওক বা এডভাৰটাইজিং হওক, ট'টেলি এটা বেলেগ ছেগমেণ্ট। আমি এডভাৰটাইজিং কৰোঁ আমি কনচেপ্ট বেচিছত, ফেশ্বনটো কৰে যে আমাৰ কাপোৰটো কেনেকুৱাকৈ ভালদৰে ওলায়, আৰু তাতে কনচেপ্ট থাকে যে আমি ইনডোৰ কৰিছোঁ, আউটডোৰ কৰিছোঁ, কেনেকুৱা ধৰণৰ প্ৰপিচ কৰিছোঁ, কেনেকুৱা মেকআপ, আটাইখিনি এটা টিম ৱৰ্ক টাইপৰ হয়। আৰু এতিয়া এনেকুৱা হৈছে যে আমি ফটোগ্ৰাফাৰবিলাকে সেই ফ্ৰীডমটো পাইছোঁ যে নিজৰ ক্ৰিয়েটিভিটিখিনি ভালদৰে আমি দেখুৱাব পাৰোঁ। বাহিৰৰ ফেশ্বন ডিজাইনাৰৰ লগত কাম কৰিছা নেকি তুমি? অসমৰ বাহিৰৰ কথা কৈছোঁ মই। অসমৰ বাহিৰত মই ফটোগ্ৰাফী কৰিছোঁ, কিন্তু অসমৰ বাহিৰৰ ফেশ্বন ডিজাইনাৰৰ লগত মই এতিয়ালৈ কাম কৰাৰ সুবিধা অসমত পোৱা নাই। অসমৰ বাহিৰত ক'ত তুমি ফটোগ্ৰাফী কৰিছা? মই দিল্লীত কৰিছোঁ। মই দিল্লীত বেচিকেলি এডভাৰটাইজমেণ্ট ৱৰ্ক অলপ কৰিব গৈছিলোঁ, আৰু ৰিনাউন তাৰে দিল্লীত বেষ্ট কোম্পানী আছিলে। তাৰ কাম কৰা আৰু ইয়াত কাম কৰাৰ মাজত পাৰ্থক্যটো বহুত পাৰ্থক্য আছে। প্ৰথম কথা হৈছে ফাইনেন্সিয়েল যিটো বাজেট, তাতে বাজেট বহুত থাকে। তাৰ বাবে আপুনি নিজৰ মানে যিটো ক্ৰিয়েটিভিটি এক্সপ্ল'ৰ কৰিব পাৰে, যিটো আপুনি যিখিনি বস্তু দৰকাৰ সেইখিনি আপুনি বস্তু ল'ব লাগে, ল'ব পাৰে তাৰমানে। কিন্তু অসমত মানে সেই বস্তুটো আমি বাজেটটো বহুত কম থাকে। তাৰ বাবে কি হৈছে আমি সেই কোৱালিটিটো আমি ইয়াতে দিব নোৱাৰোঁ। কাৰণ ফটোগ্ৰাফী অনলি কেমেৰা, মেকআপ বা মডেলে নহয়, তাৰ উপৰি বহুত বস্তু দৰকাৰ যিটো আমাৰ অসমত এতিয়ালৈ হোৱা নাই। বাহিৰত গৈছে সেই বাজেটটো আমাৰ ধৰা থাকে,
সেইভাৱে আমি কি হৈছে আমি নিজৰ মন খুলি আমি কাম কৰিব পাৰোঁ আৰু প্ৰফেচনেলিজিমটো কেনেকুৱা তাৰ আৰু ইয়াৰ মাজত তাতে বহুত ভাল তাতে আপোনাৰ মানুহৰ তানে কি কয় জানে যে এজন ফটোগ্ৰাফাৰ মূল্যটো গম পায় তাতে আমাৰ অসমত হৈছে যে মই ক'লোৱে যে আজি প্ৰফেশ্যনটো বেয়া কৰিছে সকলোৱে কেমেৰা কিনিছে কোৱালিটিটো মেটাৰ নকৰে ইয়াতে এটা জাষ্ট কোৱান্টিটি কিন্তু বাহিৰত কোৱান্টিটিটো লাগিবই তাৰ উপৰি মেইন কথা হৈছে কোৱালিটি ইয়াতে আমি এটা পৰিৱেশ দেখিছোঁ যে কম পইচাত কাম কৰি দিলে মানুহে ভাল বুলি কয় হয় এইটো ক্ষেত্ৰত সঁচা নে এই অভিযোগটো না প্ৰথম কথা হৈছে যে কম পইচাত কি কাম কৰা গৈছে এনেকুৱা নহয় যে খৰচ বহুত বাঢ়ি গৈছে যদি কোনোবাই যদি ভাবে যে মই এইখিনিত কৰিব পাৰোঁ সেইটো নিজৰ কথা কম খৰচত কিন্তু কথাটো হৈছে কম খৰচত কি কোৱালিটি ওলাইছে সেইটো এটা চাব লাগিব যদি 100 টকাৰ বস্তু এটা যদি 80 টকাত কিনা গৈছে যেটো দামে 100 টকা কোনোবাই যদি 80 টকাত বেচিছে তাৰমানে কি লছ কৰি বেচিছে আৰু আল্টিমেটলি কি হ'ব সি 100 টকাৰ বস্তু নহয় চাগে 50 টকাতে উঠাইছিলে তাৰমানে সেকেন্ড হ্যান্ড বস্তু এটা সেইটো সি 100 টকা বুলি কয় 80 টকাত বিক্ৰী কৰিছে এটা নতুন বস্তু এটা 100 টকাই ল'ব তাতকৈ কমত নহয় উচিত দাম মানে কি উচিত দাম বেয়া বস্তু দিব অৰিজিনালি কোৱালিটি কি বস্তু এই কোৱালিটিটো ডিপেন্ড কৰিব আজিকালি খৰচ বহুত বাঢ়িছে যদি কোনোবাই 2 লাখ টকা এটা যদি কেমেৰা লৈ যদি যেটো কোনোবাই 30,000 টকা দামী কেমেৰা এটা দি যি ফটো উঠাত সমান যদি পইচা লৈ কেনেকৈ চলিব এটা যদি কেমেৰা ভাড়া যদি 5,000 টকা সি 5,000 টকা যদি কেমেৰাটো ভাড়া কৰি 5,000 টকাৰ কামেই কৰিছে অনলি হ'ব জানো আল্টিমেটলি কি সি মানে নিজকে মাৰ প্ৰফেশনটো বেয়া কৰিছে সেইটো এটা কথা কমল ক্ৰিয়েটিভিটিটো যন্ত্ৰটোৰ ওপৰত কিমানখিনি ডিপেন্ড কৰে প্ৰথম কথা হৈছে আজিকালি যুগত দুটাই তা নিজনৰ পৰিপূৰক লাগিব ক্ৰিয়েটিভিটি আৰু ইকুইপমেন্টছ দৰকাৰ আজিকালি কাৰণ কম্পিউটাৰ দি সব নহয় কিছুমান বস্তু আমি মেনুৱেলি কৰিব লগা হয় যে ফটোখন তোলাৰ লগে সেই বস্তুটো আহিব লাগিব আৰু ভাল বস্তুহে ভাল আমি এনহেন্সমেন্ট কৰিব পাৰো কম্পিউটাৰত সেইটো এটা কথা আৰু ভাল প্ৰডাক্টৰ কাৰণে ভাল ইকুইপমেন্টছৰ বহুত দৰকাৰ যেটো আমি যেতিয়া আমি ভাল ভাল কাম কৰিম বম্বে বা দিল্লীত যিবোৰ এডভাৰ্টাইজিং কাম হয় তাতে তো আমি ভাবিব নোৱাৰো যে এটা কেমেৰাৰ ইমান দাম আমাৰ এটা এসএলআৰ ইউজ কৰো আমি 35 mm তাতে তো মিডিয়াম ফৰমেট লাৰ্জ ফৰমেটৰ কেমেৰা ইউজ হয় আমাৰ এটা আমি দেখাই নাই তাতে কাৰণ নাই চাগে আমাৰ অসমত তাতে সেইবোৰ কাম ইউজ হয় কিয় ইউজ হয় কাৰণ কোৱালিটিটো মেটাৰ কৰে তাতে পইচাটো যথেষ্ট আছে আৰু তাতে কোৱালিটি মেন নহলে তো তাতে তো সাধাৰণ 5,000 টকা বা কি কয় এমএচআৰ কেমেৰা এটা লৈ তাতে কাম কৰিব পাৰে তাতে পইচাটো আছে ঠিক কিন্তু কোৱালিটিটো বহুত মেটাৰ কৰে তাতে এইটো তাতে যেনেকৈ ধৰণৰ প্ৰফেশনাল তেনেকৈ ধৰণৰ বস্তুটো বিচাৰে যে মই এইটো পইচাটো দিছো তই মোক এনেকুৱা ধৰণৰ এটা কাম দিব লাগিব এনেকুৱা ধৰণৰ কাম দিব যেটো অসমত এতিয়াও সেই পৰিৱেশটো গঢ় লৈ এইটো হোৱা নাই সেইটো নিশ্চয় কমল এদিন গঢ় লৈ থাকিব বুলি আমি আশা কৰোঁ গড় আশাটো কৰোঁ কিন্তু কথাটো হৈছে যে এতিয়া এনেকুৱা হৈছে যে তাতে প্ৰথমতে যে কোনোবা এজন আহিলে নতুন এইটো লাইনত আৰু এনেকুৱা নহয় যে ভূতৰ পইচা আছে যেটো বস্তু নিড যে মই ইয়াতে এটা পোৰ্টফলিও দৰকাৰ যেতিয়া এবাৰ দেখিব যে মই পোৰ্টফলিও 10,000 টকা দিয়ে বনাই ললো কোৱালিটি একদম বেয়া তাৰ পিছত আৰু 10,000 টকা খৰচ কৰিবলৈ মডেলখিনি ইমান হেই নাই কাম নাই প্ৰথম কথাটো হৈছে এবাৰ যেটো অলৰেডি স্পেন্ড কৰি দিলে ইমান টকা তাৰ পিছত নেক্সট টাইম কাৰোবাৰ ওচৰত ভাল ফটোগ্ৰাফাৰ যোৱালৈ তাতে তেওঁলোকৰ পইচা নাথাকে সেইটো এটা কথা যে প্ৰথম কথা হৈছে যে ভাল মানুহৰ ওচৰত যাব লাগিব ভাল পোৰ্টফলিও এটা দৰকাৰ আৰু বাহিৰত পঠিয়াবলৈ হলে ভাল পোৰ্টফলিও দৰকাৰ এই ক্ষেত্ৰত এজেন্সি কিছুমান দৰকাৰ নেকি বাৰু যে এনেকুৱা ধৰণৰ কাম কিছুমানৰ কাৰণে এজেন্সিয়েতো আৰু বৰবাদ কৰিব বস্তুটো এজেন্সি বস্তুটো কি হৈছে তেওঁলোকে যদি 20,000 টকা ল'ব মডেলিঙৰ ষ্টুডেণ্টৰ পৰা ফটোগ্ৰাফাৰ দিব 5 বা 7,000 টকা দিব আল্টিমেটলি 13,000 তেওঁলোকে খাই দিলে আল্টিমেটলি কি হ'ব ফটোগ্ৰাফাৰজনে গম পাব যে 20,000 টকা লৈছে ফিৰ এফৰ্টটো কিমানৰ দিব 20,000 এফৰ্ট কেতিয়াও নিদিয়ে কিন্তু তাৰ প্ৰেছাৰটো কি থাকিব যে 20,000 টকাৰ কামটো এফৰ্টটো দিব লাগে আল্টিমেটলি কি হ'ব খেলিমিলি এটা হ'ব যেটো মেণ্টেলি কেটা খেলিমিলি হ'ব আৰু ক্ৰিয়েটিভিটি মাইণ্ডৰ পৰা আহে নহয় যে মাইণ্ডটো যদি গম পাব যে 20,000 টকাৰ কামটো মই 7,000 পাইছো আল্টিমেটলি তাৰ এফৰ্টটো নাহিব 20,000 টকাৰ এফৰ্ট নাহিব আল্টিমেটলি কি কোৱালিটি বেয়া পোৱা যাব এখানে মই আশা ৰাখো যে ডাইৰেক্টলি অসমত বাহিৰত বেলেগ কথা অসমত বিশেষকৈ ডাইৰেক্টলি ফটোগ্ৰাফাৰৰ লগত কন্টেক্ট কৰিব লাগে যেন তেওঁলোকে 100%
উচিত কাম পায় কমল তোমাৰ ধাৰণা মতে ফেশ্বন ফটোগ্ৰাফীত বা তোমাৰ গ্লেমাৰাছ ফটোগ্ৰাফীৰ ক্ষেত্ৰতে এখন ফটো কেতিয়া ধুনীয়া বুলি ক'ব পাৰি কেতিয়া ভাল বুলি ক'ব পাৰি প্ৰথম কথা হৈছে মই তোলা বহুত কম ফটোৱে মোৰ ভাল লাগে প্ৰথম কথা হৈছে এইটো আৰু মানুহে যদি এপ্ৰিচিয়েট কৰে যে ফটোখন ভাল হৈছে কিন্তু প্ৰথম কথা হৈছে কি হিচাপত ভাল হৈছে চাবলৈ ভাল হৈছে নে টেকনিকেলি ভাল হৈছে নে কোৱালিটি ভাল হৈছে বহুত এটা জানিবলগীয়া কথা আৰু আমি যেহেতু এখন ভাল ফটো এতিয়া মোবাইলত তুলিলে এখন ফটো ভাল লাগিব পাৰে কিন্তু কথাটো হৈছে সেইখন কোৱালিটি কেনেকুৱা আমি যেহেতু কমাৰ্চিয়েল ফটোগ্ৰাফাৰ আমি সেই কোৱালিটিটো বহুত মেটাৰ কৰোঁ যে আমাৰ ভাল ফটো দেখা হোৱাৰ লগে লগে যে কোৱালিটি কেনেকুৱা যিটো মই প্ৰথমতে ক'লোঁ সেইবোৰ টেকনিকেলি সেইবোৰতো আমি চাওঁ তাৰমানে আৰু ফটোগ্ৰাফীত আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে যে লাইটিঙৰ কথাটো এই লাইটিংটো মেনেজ কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ মেণ্টেলি প্ৰিপেয়াৰ হ'ব লাগে বা কেনেকুৱা ধৰণৰ এজন ফটোগ্ৰাফাৰে সাজু কৰা উচিত নিজকে না প্ৰথম কথা হৈছে কি ধৰণৰ ফটোগ্ৰাফী যি ফটোগ্ৰাফীতে নহওক লাইটিংটোতো ইম্পৰ্টেণ্ট লাইটটো লাগিব সেইটোৱে কৈছোঁ যে মই কি ধৰণৰ ফটোগ্ৰাফী কৰিব গৈ আছোঁ তাৰ ওপৰত ডিপেণ্ড কৰি আমি লাইটটো সেই কৰিব লাগিব আৰু প্ৰত্যেকটা ছেগমেণ্টত যে ছেম লাইটিং ইউজ হ'ব সেইটোও নহয় আৰু যে প্ৰত্যেকটা ছেগমেণ্টত যে ছেম লাইট যে ইউজো নহ'ব সেইটোও কথা নহয় হ'বও পাৰে এতিয়া কথাটো যেনেকুৱা মই লেন্সৰ কথাটো ক'লোঁ পৰিস্থিতি চাহে আমি লেন্স ল'ব লাগিব যে হয় এনেকুৱা ধৰণৰ ফটোগ্ৰাফী কৰিছোঁ আৰু তেনেকুৱা ধৰণৰ লাইটিং এইটো লাইটিংটো হৈছে কোনো ধৰা বন্ধা নিয়ম নাই যেনেকুৱা লেন্সৰ ক্ষেত্ৰত নাই লাইটটো হৈছে তুমি কেনেকুৱা ধৰণৰ নিজৰ লাইটৰ এটা সেই কৰিব পাৰিছা সকলোৰে নিজৰ লাইটৰ টেকনিকটো বেলেগ ফটোগ্ৰাফাৰ যিখিনি মই বাহিৰত দেখিছোঁ বা অসমতো যিখিনি আছে সকলোৰে বেলেগ বেলেগ লাইটৰ ছেটিংবিলাক বেলেগ বেলেগ আৰু সেইটো ডিপেণ্ড কৰে ফটোগ্ৰাফাৰৰ নিজৰ নলেজৰ ওপৰত যে তেখেতে কেনেকুৱা ধৰণৰ ফটোগ্ৰাফী ওলাইছে আৰু তেখেতে নতুনত্ব কি দিব বিচাৰিছে মানে সেইটোৱে মই সুধিব বিচাৰিছোঁ যে ফটোগ্ৰাফাৰ হ'লে লাইটিং কনচেপ্টটো কেনেধৰণে গ্ৰ' কৰিব পাৰি লাইটিং মানে প্ৰথম কথা হৈছে যে যদি এটা ভাল ইনষ্টিটিউট থাকে লাইটৰ বিষয়ে অসমত চাগে সেনেকুৱা ভাল ফেশ্বন ফটোগ্ৰাফী ইনষ্টিটিউট নাই তেতিয়াহ'লে বাহিৰত শিকাটো ভাল তাতে বহুত ধৰণৰ লাইটিঙৰ বিষয়ে জনা যায় আৰু প্ৰথম কথা হৈছে লাইটিং জানিলেই কি হ'ব আমি এনেকুৱা ধৰণৰ লাইট বাহিৰত ইউজ হয় সেইবোৰ অসমত নাই ক্ৰিয়েটিভ লাইট বুলি কয় কিছুমান তাতে বহুত কষ্টলি সেইবোৰ অসমত আমি আনিব পৰা নাই কাৰণ এটা আমাৰ অসমত কাম কম ফটোগ্ৰাফাৰৰ পইচা কম আৰু সেইবোৰ লাইট অনাটো এটা সহজসাধ্য নহয় আৰু বাহিৰত গ'লে কি হ'ব সেই বস্তুটো গম পোৱা যাব যে আমি লাইটৰ এটা সামান্য এটা লাইটেদি দেখাত সামান্য যেন লাগিব সেইটোতে কিমান ধৰণৰ কাম আমি কৰিব পাৰোঁ যিটো আমি অসমত কৰিব পৰা নাই অনলি বিকজ অফ ফাইনেন্সিয়েল প্ৰব্লেমৰ বাবে আৰু সেই বস্তুটো যিটো মই সুধিলে যে লাইটিংটো কেনেকুৱা হোৱা উচিত সেইটো নিজৰ ফটোগ্ৰাফাৰৰ ওপৰত ডিপেণ্ড কৰিব কিন্তু ফটোগ্ৰাফাৰজনে লাইটটো ব্যৱহাৰ কৰিবলৈ হ'লে তেওঁতো লাইটটো জানিব লাগিব যে এইফালৰ পৰা লাইটটো মাৰিলে এনেকৈ পোহৰ সেইটোতো একদম টোটেলি নিজৰ কথা ফটোগ্ৰাফাৰ নিজৰ কথা তেখেতৰ যদি সেইটো যদি চেন্সে নাই তেনেহ'লে ফটোগ্ৰাফাৰ হ'ব কেনেকৈ এইটো তেখেত নিজস্ব বস্তু যে হয় তেখেতে এনেকুৱা ধৰণৰ ফটোগ্ৰাফী কৰিছে বা মই এনেকুৱা ধৰণৰ ফটোগ্ৰাফী কৰিম মোৰ বাবে এনেকুৱা ধৰণৰ লাইট লাগিব সেই বস্তুটো কাৰণ ফটোগ্ৰাফী মানে হৈছে লাইট এণ্ড শ্বেডো সেইটো বিষয়ে যদি সাধাৰণ জ্ঞানো নাথাকে নাই ফটোগ্ৰাফাৰ হ'ব নোৱাৰিব কোনো আৰু সেই বস্তুটো ফটোগ্ৰাফী যেতিয়া আহিব যে মই প্ৰফেশ্যনটো ল'ম সেই নলেজটো থাকিবই লাগিব বহু ক্ষেত্ৰত দেখা যায় বিশেষ বহু ফটোগ্ৰাফাৰ বৰ্তমান তেনেকুৱা হৈ গৈছে যিটো তুমি কৈছা যে অলপ আগত কৈছিলা সস্তীয়া হৈ গৈছে লাইটিং যিটো ধাৰণা লাইটৰ যিটো ধাৰণা সেই ধাৰণাটোৱে বহু সংখ্যকৰ নাই মই সেইকাৰণে যিসকল নতুন ফটোগ্ৰাফাৰ ওলাই আহিব এই লাইনটোৰ কাম কৰিবলৈ তো তেখেতসকলৰ সুবিধাৰ কাৰণে মই তোমাক কথাটো একচুৱেলি সুধিছোঁ প্ৰথম কথা হৈছে যদি ভাবে যে এজন ভাল লাইটৰ বিষয়ে জানিব বিচাৰিছে মোৰ মতে তেওঁলোকে কোনোবা ফটোগ্ৰাফী ইনষ্টিটিউট গৈ তেওঁলোকে ট্ৰেইনিং লওক লাইটৰ বিষয়ে শিকক আৰু যদি সেইটো কৰা যদি প্ৰব্লেম হৈছে তেতিয়াহ'লে মোৰ মতে ইণ্টাৰনেটত তেওঁলোকে চাব পাৰে তাতে লাইটিং ছিষ্টেম বহুত আমাৰ ইউটিউবত গ'লে বহুত এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' আছে তাৰ উপৰি যিখন লেটেষ্ট যিবোৰ মেগাজিন থাকে আৰু আমাৰ কিতাপ লাইটৰ ওপৰত বহুত কিতাপ আছে আমাৰ লাইটিঙৰ ওপৰত আমি যদি গুচি যাওঁ কিতাপৰ দোকানলৈ ভাল ভাল ডাঙৰ ডাঙৰ কিতাপত তাতে লাইটিঙৰ বিষয়ে ফটোগ্ৰাফীৰ বিষয়ে বহুত কিতাপ থাকে সেইবোৰ কিতাপ যদি আনি ফ'ল' কৰে তেওঁলোকে নিশ্চয় উপকৃত হ'ব কমল আমি বহুখিনি কথা পাতিলোঁ আৰু ফেশ্বন ফটোগ্ৰাফীত তোমাৰ যিটো অৰিহণা সেইটো নিশ্চয় অসমৰ ইতিহাসে সময়ত স্বীকাৰ কৰিব যে কমল বৰ্মনে এনেকুৱা এটা কাম আৰম্ভ কৰিছিল যিটো কাম জীৱন দাউকা প্ৰভাকৰ দে
মনীষ দাসতে আৰম্ভ কৰিছিল তাক তুমি বহুখিনি আগুৱাই নিছা আৰু তোমাৰ পাছত আৰু নিশ্চয় আৰু আহিছে বহুত আহিছে আৰু বহুত ভাল কাম কৰি আছে আহিব আৰু আমি তেতিয়া আৰু পাছলৈ আৰু নিশ্চয় যথেষ্ট কথা পাতিম নিশ্চয় আৰু জ্যোতি চিত্ৰবৰ্মনক মই ধন্যবাদ দিম যে তুমি সেই টাইমত তোমাৰ এজটোত ফুলফিল নহ'ল আজি সেইকাৰণে তুমি আজি অসমৰ এজন আটাইতকৈ বিখ্যাত ফেশ্বন ফটোগ্ৰাফাৰ হ'লা আৰু আমি অসমীয়া এজন ভাল ফটোগ্ৰাফাৰ পালে আৰু আমাৰ আলোচনাটো আজি আমি ইমানতে মুখানি মাৰিম আৰু কমল বৰ্মনক আমি আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ